30টা দিন অতিক্ৰম কৰিলে আৰু এই মুহূৰ্তটো আপোনালোকক সম্বোধন কৰিবৰ বাবে মোৰ লগত মোৰ সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ তুলিৰাম ৰংহাং আৰু আমাৰ মোৰ সতীৰ্থ কেইবাজনো বিধায়ক আপোনালোকৰ সন্মুখত উপস্থিত আছে। ইতিমধ্যে আমাৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়াই আপোনালোকক তেওঁৰ বক্তব্যত কৈ গৈছিলে যে আমি কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে যেতিয়া 7টা বছৰ অতিক্ৰম কৰিছিল, সেই পবিত্ৰ মুহূৰ্তটোত আমি এটা আঁচনিৰ কথা ঘোষণা কৰিছিলোঁ, যাৰ নাম আছিলে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি। এই আঁচনিত দুটা কম্পোনেণ্ট আছিলে, এটা হ'ল অৰফেন উইথ ছাপোৰ্ট ফ্ৰম এক্সটেণ্ডেড ফেমিলি আৰু এটা আছিল অৰফেন উইদাউট ছাপোৰ্ট ফ্ৰম এক্সটেণ্ডেড ফেমিলি, অৰ্থাৎ যাৰ হাতত এক্সটেণ্ডেড ফেমিলি ছাপোৰ্ট নাই। দুৰ্ভাগ্যৰ মাজতো সৌভাগ্য যে আমি যিকেইজন শিশুৰ এতিয়ালৈকে আবেদন পাইছোঁ, তেওঁলোক অৰফেন উইথ ছাপোৰ্ট ফ্ৰম এক্সটেণ্ডেড ফেমিলি, অৰ্থাৎ কোনোবা পেহীয়েকৰ লগত আছে, কোনোবা খুৰাকৰ লগত, কোনোবা বৰদেউতাকৰ লগত। চ' আমি তেওঁলোকক ৰেচিডেঞ্চিয়েল স্কুলত পঠোৱাৰ প্ৰশ্নটো নাহে, বিকজ দে আৰ উইথ দেয়াৰ এক্সটেণ্ডেড ফেমিলি। So immediately the other part of the schemes comes into play, অৰ্থাৎ the component number 1 য'ত শিশু অনাথ হৈছে কিন্তু there is a support system, তেনেকুৱা শিশুৰ বাবে আমি কৈছিলোঁ যে আমি মাহত 3,500 টকা পোৱাৰ ব্যৱস্থা কৰি দিম। আজি আমি যিকেইগৰাকী শিশুৰ পৰা আবেদন পাইছোঁ, ইয়াৰ আৰু আইডেন্টিফিকেশ্যনৰ কাম চলি আছে, আৰু বহুত শিশু থাকিব। আজি যি আমি 11 গৰাকী শিশু আমি ইয়াতে পাইছোঁ, এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন 7,81,200 টকাৰ আমি একোখন ফিক্সড ডিপজিট দিছোঁ। এই ফিক্সড ডিপজিটখনৰ ভিত্তিত 24 বছৰ নোহোৱালৈকে তেওঁলোকে মাহত 3,500 টকাকৈ লাভ কৰি থাকিব। অৰ্থাৎ SBI লগত আমাৰ যিটো ফিক্সড ডিপজিটৰ যিটো আমি টাৰ্মছ বনাইছোঁ, সেই টাৰ্মছ মতে they will get 3,500 rupees monthly till they attain age of 24 years. আমি ঘোষণা কৰোঁতে এইটো স্কিমত নাছিলে, কিন্তু ইয়াত এটা এডিশ্যনেলি কম্পোনেণ্ট হ'ব যে 24 বছৰ হৈ যোৱাৰ পিছত এই 7,81,000 টকাটো তেওঁলোকৰ হৈ যাব। চ' 3,500 টকাকৈ মাহত পালোঁ, আৰু on the expiry of the term of the fixed deposit, the principal value, the principal amount will not come back to the government, usually which should have been because of the scheme which we announced. আমি অলপ স্কিমটোত অতিৰিক্ত কম্পোনেণ্ট এটা লগাই দিলোঁ, money will go to them, কাৰোবাৰ পঢ়া শুনাত, কাৰোবাৰ বিয়া বাৰুত বিভিন্ন ধৰণে সহায় হ'ব। লগত আমি তেওঁলোকক এটা লেপটপ দিছোঁ, আৰু এই মাহৰ 3,500 টকা যেহেতু ফিক্সড ডিপজিটত আফটাৰ এ মান্থ এক্ৰুভ হ'ব, এই মাহৰ 3,500 টকাটো আমি বাই চেক দিছোঁ। অৰ্থাৎ এই মাহৰ 3,500 টকাটো আমি এখন বেলেগ চেক দিছোঁ, ফিক্সড ডিপজিটখন হাতত তুলি দিছোঁ, বেংকৰ পৰা 3,500 টকাকৈ 24 বছৰ বয়সলৈকে পাই থাকিব।
and on expiry of the or after attaining the age of 24 years, the amount will be, principal amount will be credited to their account, not to the government account. So আমি গৌৰৱ অনুভৱ কৰো যে 30 তাৰিখে অ্যানাউন্স কৰাৰ পিছত আমি 10 দিনৰ ভিতৰতে we have actually launched the scheme. আৰু যাৰ যাৰ এপ্লিকেশন আহি থাকিব আমি ডেপুটি কমিশনাৰ সকলক ইনফৰ্ম কৰি থৈছো। আপোনালোকৰো নজৰত কোনোবা তেনেকুৱা শিশু আহিলে আমাক জনাই থাকিলে আমি তেওঁলোকক ইনে ৰুটিন বেসিছত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰি গৈ থাকিব পাৰিম। আৰু এই গোটেই পুঁজিটো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ব্যৱহাৰ কৰিছো। আজি মই আৰু এটা আঁচনি ঘোষণা কৰিব খুজিছো যেটো খুব ইম্পৰ্টেন্ট। হেতু হল কোভিডত আক্ৰান্ত হৈ যি সকল বিধবা হল, অৰ্থাৎ স্বামী আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে, পত্নী বিধবা হৈ আছে, তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। আৰু এই এককালীন সাহায্যৰ উপৰিও all these ladies or all these widows will be eligible for Arunodoy scheme and widow pension. So the package will be, as of now, they will get 830 rupees monthly from Arunodoy, 300 rupees from widow pension 1100 plus 2,50,000 one time assistance. So প্ৰায় 1200-1300 টকা। আৰু আপোনালোকে জানে যে অৰুণোদয় লাহে লাহে 3000 টকা লৈকে যাবগৈ 5 বছৰত, গতিকে সেইটো এটা থাকিবই। সো অৰুণোদয় বিধবা পেনশনৰ সৈতে নগদ 2.5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। আমাৰ দুই এজনে আমুক সুধিছিলে যে ভ্যাকচিনৰ কাৰণে আমি পইচা লৈছিলো। আমি ভ্যাকচিনৰ 50 কোটি টকা ইতিমধ্যে খৰচ কৰিছো। আৰু অসমৰ ৰাইজৰ পৰা আমি যিখিনি পইচা পাইছিলো, আজি আমাৰ অনাথ আশ্ৰয়হীন শিশুসকল আৰু পৰৱৰ্তী পৰ্যায়ত কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বিধৱা মহিলাসকল আৰু এখোজ আগুৱাই গৈ অসম চৰকাৰে যি পেডিয়াট্ৰিক ইন্টেনসিভ কেয়াৰ ইউনিট 1000 বনাবৰ কাৰণে সিদ্ধান্ত লৈছে, আমি তাতে এই পুঁজি ব্যয় কৰি গৈ থাকিম। চৰকাৰখনে এটা মাহ অতিক্ৰম কৰিলে, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত আমাৰ মন্ত্ৰীসকলে একেলগে আমি দিনে নিশাই কাম কৰিছো। আৰু 30টা দিন আমি ইতিমধ্যে পৰিপূৰ্ণ কৰিছো। চৰকাৰ এখনৰ সফলতা বিফলতা জুখিবলৈ 30টা দিনক আমি কোনো প্ৰকাৰে এটা মানদণ্ড বুলি ধৰিব নোৱাৰো। তথাপিতো আমাৰ এটা লোক কথা আছে যে মৰ্নিং শোজ দা ডে। সো এই এমাহত আমি কেইটামান নিৰ্দিষ্ট কাম হাতত লবলৈ সক্ষম হৈছিলো। প্ৰথম কথা যে মাইনমাৰৰ সীমান্তৰ পৰা অবাধ ড্ৰাগছৰ প্ৰচলন আজিৰ কথা নহয়, বিভিন্ন সময়ত এই ধৰণৰ কথা বতৰা আমি দেখি আহিছো। অসমখন আগতে ট্ৰানজিট আছিল, যে অসমেদি আন ৰাজ্যসমূহলৈকে গুচি যায় আৰু অসমত ইয়াৰ সাংঘাতিক প্ৰচলন নাছিলে। কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত মই বহুত পিতৃ মাতৃক লগ পাইছিলো, যোনে মোক কৈছিলে যে আমাৰ গাঁৱৰ ল'ৰাবোৰে ড্ৰাগছ সেৱন কৰি এটা সামাজিক ব্যাধি হৈছে, খুব কষ্ট হৈছে, একোটা পৰিয়াল ভাঙি গৈছে, ল'ৰা ছোৱালীয়ে ড্ৰাগছত পইচা নাপালে দেউতাক মাকক মাৰপিট কৰে,
চুৰি বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰে কাৰণ ড্ৰাগছ কিনিবলৈ দামো লাগে টকা পইচা দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালক যোগাৰ কৰা সম্ভৱ নহয় বহুতে মাটি বাৰীও বিক্ৰী কৰিছে আমি দায়িত্ব লৈয়ে অসম পুলিচক নিৰ্দেশ দিছিলো যে ড্ৰাগছৰ বিৰুদ্ধে এখন দ্বিধাহীন সংগ্ৰাম শূন্য সহনশীলতাৰে আগবাঢ়িব লাগে মই বহুত সন্তুষ্ট নহয় কৰিবলগীয়া কাম বহুত আছে কিন্তু যোৱা এটা মাহত আমি প্ৰায় 8 কোটি টকাৰ এনপিটিছে যেটো আমাৰ যেটো ক্যালকুলেশন নর্মস আছে গভর্নমেন্টৰ সেই নর্মস মতে হিৰোইন 7 কোটি 98 লাখ 68 হাজাৰ টকাৰ বজাৰ মূল্যৰ হিৰোইন আমি জব্দ কৰিছো কেনাবিস বা গাঞ্জা বুলি আমি যেটো কওঁ তাক আমি 6 কোটি 10 লাখ 39 হাজাৰ 49 টকাৰ আমি কেনাবিস আমি জব্দ কৰিছো ট্যাবলেট 9 কোটি 2 লাখ 60 হাজাৰ 700 টকা মৰফিন 50 হাজাৰ টকাৰ কফ সিৰাপ 38 lakh 68,500 rupees opium 11 lakh 7,500 আৰু poppy stroke 18 lakh 45,000 টকা সৰ্বমুঠ আজি দিনটোলৈকে আমি 23 কোটি 80 লাখ 54,740 টকা মূল্যৰ নিচাজাত সামগ্ৰী আমি জব্দ কৰিছো আৰু প্ৰায় 500 ওচৰত অপৰাধীক আমি গ্ৰেপ্তাৰ কৰিছো আৰু জুৱাকালি আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত যাতে ফৰেনসিকৰ অভাৱত মানুহবিলাকে জামিন পাব নোৱাৰে অসমত 7টাকৈ নতুন ফৰেনসিক ল্যাব স্থাপন কৰাৰো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মই ভাবো ইয়াৰ এটা সুদূৰ প্ৰসাৰী আমি ফল লাভ কৰিম আৰু আজিও গুৱাহাটী মহানগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আজি দিনটোটো জব্দ কৰিছে আৰু এই যুদ্ধখন আমি নিৰন্তৰ গতিত আমি চলাই যাম যোৱাকালি গুৱাহাটীত ৰাতি বা পুৱতি নিশা আজি বুলি ক'ব লাগিব যে কোডিন ফসফেট থকা সিরাপ যোৱাকালি আমি 55 লাখৰ একেটা ৰেটতে আমি জব্দ কৰিছো আমাৰ জোৰাবাটৰ পৰা গুৱাহাটী so this battle will continue for some more time till we stop আমি ড্ৰাগছ আৰু ট্ৰেনজিট এই দুইটা বন্ধ নকৰালৈকে অসম পুলিচে দ্বিধাহীন সংগ্ৰাম এখন চলাই যাব আপোনালোকৰ সহযোগিতা কামনা কৰিছো যেতিয়া ড্ৰাগছত ধৰাত পৰে ৰিহেবৰ কথাটো আহে আমাৰ অহা বাজেটত আমি অসমত ৰিহেব সেন্টাৰৰ যেটো পৰিধি তাক আকৌ বেছি বঢ়াবৰ বাবে আমি চেষ্টা কৰিম ড্ৰাগছৰ লগে লগে গৰুৰ চোৰাং ব্যৱসায় আমাৰ বাবে এটা বহুত ডাঙৰ সমস্যা আছিল অসমৰ প্ৰচলিত আইনে গৰুৰ ট্ৰেনজিট যেতিয়া হয় তাক বন্ধ কৰাৰ তাক বেআইনী বুলি গণ্য নকৰে যেটো আজিৰ দিনৰ আইন আছিল কাৰণ আপোনালোকে জানে যে কোনোবাই যদি বজাৰৰ পৰা কিবা কিনি আনে আন্তঃৰাজ্যিক সীমান্ত দি পাৰ হৈ গলেও আইনগতভাৱে কিবা কোৱাৰ অধিকাৰ আমাৰ নাই বৰ্ডাৰ দি পাৰ হলে আমি ক'ব পাৰো কিন্তু আমাৰ লগত যেহেতু বৰ্ডাৰ দি পাৰ নহয় মেঘালয় দি একেবাৰে বাংলাদেশ ডাউকি হৈ যদি গুছি যায় পইণ্ট অফ ট্ৰানজেকচনত আমি যেহেতু নাথাকো গতিকে আইনগতভাৱে এই চোৰাং ব্যৱসায়ত আমি বাধা দিব নোৱাৰো অহা জুলাই মাহত অসম বিধানসভাই যি আইন পাস কৰিব তাত আমি transit of cattle will declare it as a illegal
So এই আইনখন অহাৰ লগে লগে Assam police will get teeth, Assam police will get power to fight with this. However, in the interim, ami through executive order, we have stopped transit of cattle. Aru aji amar yate ami kobo paru je prai ei surang bebokhar eta এক প্রকার নোহোৱা হৈছে বুলি কলেও ভুল কৰা নহব সেই দিশলৈ আমি আগবাঢ়ি আহিছো স্বাভাৱিকতে যোৱা মাহটোত আমাৰ সংগ্ৰাম আছিল কোভিডৰ বিপক্ষে আজি ৰাতিপুৱা মোৰ কাৰণে সৌভাগ্যৰ কথা যে ডিআৰডিঅৰ দ্বাৰা আমি প্ল্যান কৰা 300 বেডেড কোভিড হস্পিটাল মোৰ সতীৰ্থ কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে আমি উদ্বোধন কৰি আহিছো এই সময়ছোৱাত আমি যোৱা এটা মাহত এমএমসিত 60খন গুৱাহাটী মেডিকেল কলেজত 76খন এছএমচিএইচত 60খন যোৰহাটত 40খন বৰপেটা মেডিকেলত 32খন লখিমপুৰ মেডিকেলত 6খন ডিফু মেডিকেলত 12খন এই ধৰণে আমি বহু আইসিইউ সংযোজন কৰিছো আৰু অক্সিজেন বেডো আমি সংযোজন কৰিব পাৰিছো ভ্যাকসিনেশনৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই গৈছো আমাৰ ভ্যাকসিনেশন যেটো প্ল্যান আমি লৈছিলো that was we have invented a new thing which we call strategic vaccination অৰ্থাৎ unlike other state and city আমি ভ্যাকসিন কৰিছিলো যত কোভিডৰ সংখ্যা বাঢ়ি আহিছে we develop a concept called A6 town and city কাৰণ আমাৰ যেতিয়া 6000 কোভিড হৈছিল almost 5000 covid cases were contributed by Dibrugarh Tinsukia Tezpur Kachar Nagaon Guwahati So, আমি কৰিছিলো যে ইন্টেনসিভ ভ্যাকসিনেশন যে এই 6খন জিলাত যদি আমি ভ্যাকসিন কৰিব পাৰো আমি কোভিডৰ মৰ্টেলিটি কমাব পাৰো কোভিড কমাব পাৰো কোভিডৰ টোটাল নাম্বাৰ কমাব পাৰো আৰু অসমৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল many people speak about Delhi model Mumbai model many model but Assam is the only state where we are trying to control COVID without imposing total lockdown. Eta bajaleke সকলোৱে দোকান খোলে আৰু rural area was out of all restriction. অৰ্থাৎ অসমৰ 90% জাগা last সপ্তাহলৈকে কোনো এক প্ৰকাৰ restriction নোহোৱা কৈ আছিল. Normal life was there. So Assam is a case study on this that we are trying to control COVID without imposing lockdown, total lockdown. Pradhanmantri Dangoriya prothom koa mote je Jan aru Jahan duitar eta samojanso rakhi through micro containment ami COVID niyantronor prochesta korisilu. Tar pholat Ohomot COVID niyantron olop slow hoise. We এক প্ৰকাৰ কব গলে হয়তো আৰু 15 দিন আগতে আমি পজিটিভিটি দুই তলত আহিব লাগিছিল কিন্তু নেভাৰডিলেছ আমি মানুহক জীৱন আৰু জীৱিকা দুইটাৰ সংৰক্ষণৰে আমি আগবাঢ়ি গৈছো যোৱা এটা মাহত 6500 আছিল আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ সময়ত আজি 3700 পজিটিভিটি 8-9 পৰা 3.5 আৰু A6 এই টাউন সিটিত ভ্যাকসিনেশন বহুত বেছি ইন্টেনসিভ হৈছে গুৱাহাটীত 12 লাখ মানুহ থাকে যদি আমি শিশুক 3 লাখ বুলি ধৰি লওঁ বিলো 18 সো 9 লাখৰ ভিতৰত 6 লাখ মানুহে ইতিমধ্যে ফাৰ্স্ট ডোজ অফ ভ্যাকসিন পাইছে আৰু যোৱা 3 বা 4 দিনত আমি 7 লাখলৈকে এই সংখ্যাটো লৈ যাম শিলচৰ টাউনত প্ৰায় সকলোৱে ফাৰ্স্ট ডোজ অফ ভ্যাকসিন পাই গল নগাঁৱত প্ৰায় শেষ হ'ব ডিব্ৰুগড় তিনসুকীয়া যোৰহাটতো এই ধৰণে আগবাঢ়িছে উইদিন নেক্সট উইক আমি কোভিডৰ যত এপিক সেন্টাৰ বিলাক আছিল
তাত ভ্যাকসিন আমি সমাপ্ত কৰিব খুজিছো যাতে থাৰ্ড ৱেভৰ কথাও বহুখিনি মিনিমাইজ হ'ব পাৰে চাহ বাগিচা গাঁও অঞ্চলত যতে যতে সম্প্ৰসাৰণ হৈছে ভ্যাকসিন চলিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 তাৰিখৰ পৰা বিনামূল্যে ভ্যাকসিন দিম বুলি কৈছে তাৰ আগতে আমি প্ৰায় 50 কোটি টকাৰ ভ্যাকসিন আমি কিনিলো 700 কোটি টকা আমাৰ খৰচ হলেতেন but now because of his announcement we are going to save almost 650 crores rupees আৰু যেটো আমাৰ কাৰণে সুবিধা হ'ব দিল্লীৰ পৰা আমি ইন্ডিকেশন পাইছো ডিসিশন নহয় we just get an indication Mr. Paul who is a member of Niti Aayog he has called our officers and indicated that from July 1 Government of India will give us 3.5 lakhs vaccine every day যেটো প্ৰধানমন্ত্ৰীৰ 1 crore per day আসনি আছে তাত 3.5 লাখ অসমক দিম বুলি তেওঁলোকে প্ৰাৰম্ভিক ভাৱে কৈছে হয়তো আমি ইমান দিব নোৱাৰিম গৈ দিলেও কিন্তু এইটো যদি হৈ যায় by 15 August I think অসমৰ সকলো উইলিং পপুলেশনে প্ৰথম ডোজ অফ ভ্যাকসিন পাব যোৱা এটা মাহত কোভিডক লৈ চিন্তা চৰ্চাৰ মাজতে আমি অক্সিজেনৰ ক্ষেত্ৰত আমি বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হলো অসমে নিজৰ অক্সিজেন প্ল্যান বনালে আমি ইয়াত অক্সিজেন জেনাৰেট কৰিলো আৰু মই খুব গৌৰৱ অনুভৱ কৰো এজন অসমীয়া হিচাপে যে এই বিপদৰ সময়ত we stood by our sisters and brothers of Northeast অসমে প্ৰতিদিনে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যলৈ আমি অক্সিজেন দিছিলো আৰু ষ্টিল প্ল্যান নাথাকা প্ৰত্যেক ৰাজ্যই অক্সিজেন বেলেগৰ পৰা লৈছে কিন্তু because of our advanced planning আমি অক্সিজেন নিজে উৎপাদন কৰি নিজৰ ব্যৱহাৰ কৰাৰ উপৰিও আমি উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহলৈকে আমি অক্সিজেন দিছো অকল অক্সিজেন দিয়া নহয় আমি সিলিন্ডারও দিছো ইভেন যেতিয়া সিলিন্ডার ব্ল্যাক মার্কেটৰ দামে দাম তেতিয়া মণিপুৰ আদি ৰাজ্যক আমি যিমান পাৰো আমাৰ সিলিন্ডাৰে দিও সহায় কৰাৰ বাবে আমি যত্ন কৰিছো মই ভাবো যে ডিউৰিং পেণ্ডেমিক Assam has discharged its historical responsibility to all our sister states আৰু এজন অসমীয়া হিচাপে আমি নিশ্চয় গৌৰৱ অনুভৱ কৰিব পাৰো আমাৰ প্ৰায় বিলাক ডিস্ট্ৰিক্ট হস্পিটালতে এতিয়া অক্সিজেন প্ল্যান লগোৱা কাম আৰম্ভ হৈছে আৰু এতিয়া ভাৰত চৰকাৰেও আমাক অক্সিজেন ট্ৰেইন দিছে গতিকে এতিয়া আমি সেই ক্ৰাইসিসটোৰ পৰা বহুত দূৰলৈ গুছি গলো পিকটো আমি মেনেজ কৰিলো পিকটো মেনেজ কৰা নহয় we shared our resources with our northeastern states and now of course we are on surplus এতিয়া গুটে ভাৰততে surplus আছে obviously আমিও surplus আছো ড্ৰাগছ আৰু কোভিডৰ লগতে এই সময়ছোৱাত অসমৰ ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ উদাৰ সাহায্য আগবঢ়ালে প্ৰথমবাৰৰ বাবে with you can imagine the growing positions of Assam অসমৰ শক্তিশালী স্থিতি ৰিলায়েন্স টাটাৰ দৰে কৰ্পোৰেট সকলেও প্ৰায় 15 কোটি টকা সিএম ৰিলিফ ফাণ্ডত এই সময়ছোৱাত আগবঢ়াইছিলে আমি বহুত কৰ্পোৰেট কন্ট্ৰিবিউশন এবাৰ পাইছো যেটো আগত ঠিক তেনেকুৱা ধৰণৰ আমি দেখা নাছিলো মই সকলোকে ধন্যবাদ জনাইছো যে এবাৰ lot of corporate groups has evinced interest on Assam আৰু তেওঁলোকে উদাৰ চিত্তে অসমক সহায় কৰিছে টাটা গ্ৰুপ টাটা সন্স ৰিলায়েন্স নুমলীগড় অইল ইণ্ডিয়া কেলকম আমাৰ অসমৰ গুটেইকেটা পিএসইউ আৰু তাৰ উপৰিও আমাৰ ইভেন কিছুমান প্ৰাইভেট ব্যক্তি আৰু একেবাৰে
সৰু সৰু লৰা ছোৱালীয়ে নিজৰ জন্মদিনৰ টকাও আনি ভ্যাকসিন বা মুখ্যমন্ত্ৰী সাহায্য পুঁজি দিছিলে 114 কোটি টকা আমি পাইছিলো 50 কোটি টকা দি আমি ভ্যাকসিনস কিনিছো আৰু এই যি বিধৱা মহিলা সকললৈকে শিশু সকললৈকে আৰু পিকুৰ ক্ষেত্ৰত এই পুঁজি আমি নিৰন্তৰ ব্যৱহাৰ কৰি গৈ থাকিম সদায় ৰাইজে আমি ভাবো যে আমাক সহায় কৰি গৈ থাকিব যাতে কোভিডৰ বিৰুদ্ধে সংগ্ৰামখনক আমি এটা জন আন্দোলনলৈ ৰূপান্তৰ কৰিব পাৰো আমাৰ চৰকাৰৰ এটা ঠিক মই সফলতা বুলিও নকওঁ কাৰণ আঁচনিটো পুৰণা কিন্তু there is a sense of satisfaction today আজি এই 10 তাৰিখ দিনটোত আমি কথা পাতি থকা সময়ত অসমত প্ৰায় 24 লাখতকৈও বেছি হিতাধিকাৰী আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ এনএসচিপি ধৰিলে ইট উইল টাচ অলমোস্ট 50 lakhs আজিৰ পৰা তেওঁলোকে দীনদয়াল দিব্যাংগ পেনশন আঁচনি বিধৱা পেনশন বৃদ্ধ পেনশন আমি সিস্টেমটো এনেকে সৰলীকৰণ কৰি দিলো যে নাও 10 তাৰিখে এভৰি মান্থ 10 তাৰিখে তেওঁলোকে এই পইচাটো পাব আগতে বছৰো নাপাইছিল কেতিয়াবা 1.5 বছৰ কেতিয়াবা এবছৰ বাট আমি এনেকে প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিলো যে বিত্ত বিভাগত যাব নালাগে ডিপাৰ্টমেন্টৰ প্ৰায় ডাইৰেক্টলি দিব পাৰে সো এই প্ৰায় নিয়াৰলি 50 lakhs মানুহে আজি দিনটোত আমি কথা পাতি থকা সময়ত সবৰ বেংকৰ একাউণ্টত according to eligibility কাৰোবাৰ 250 কাৰোবাৰ 300 কাৰোবাৰ 550 কাৰোবাৰ 1000 টকা জমা হৈছে এন্ড এইটো এটা ৰেগুলাৰ ফিচাৰ হৈ যাব যে প্ৰত্যেক বাৰে প্ৰত্যেক 10 তাৰিখে এই টকাটো তেওঁলোকে পাবগৈ there is a certainty আৰু date and time is fixed এইটো এটা মই ভাবো যে এমাহৰ এটা বহুত ডাঙৰ সফলতা আৰ্তজন আৰু দৰিদ্ৰজনক সহায় কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰিছো ঋতুল শইকীয়াৰ মুক্তি আমাৰ বাবে এটা আনন্দৰ মুহূৰ্ত আছিল বটদ্ৰবা সত্ৰৰ যি আমি এক পুণ্য ভূমিলৈ ৰূপান্তৰৰ কামত হাত দিছো তাক এই এমাহৰ ভিতৰতে তাত আমি 35 বিঘা মাটিও দিছো নতুনকৈ এই এমাহতে এনআৰএলত সৰ্ববৃহৎ বিনিয়োগ হৈছে অসমত আজি অইল সেক্টৰত নুমলীগড়ত 26% লৈকে অসমত আমি আমাৰ শেয়াৰ বঢ়াব পাৰিছো আৰু আটাইতকৈ আনন্দৰ কথা যে এই সময়ছোৱাৰ ভিতৰত কোনো ধৰণৰ সংঘাত আৰু কোনো ধৰণৰ অসন্তুষ্টি নোহোৱাকৈ বাগিচাৰ মালিক আৰু চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে আমি তেওঁলোকৰ মজুৰি 38 টকালৈ বৃদ্ধি কৰিবলৈ আমি সক্ষম হৈছো অভিভাৱক মন্ত্ৰী প্ৰতি সপ্তাহত কেবিনেট এক নতুন পুৰস্কাৰ প্ৰদান বহুতে কৈছে যে আমি যেটো নতুন সিৰিজ অফ এৱাৰ্ড কৰিছো হেতৰ প্ৰয়োজনীয়তাৰ ওপৰতো কৈছে কিন্তু কিমান লৰাই আজি আশা কৰ্মীয়ে ভাল কাম কৰি আছে অসমৰ পৰা নেমু ৰপ্তানি কৰিছে ভাৰতলৈকে এৱাৰ্ড মানে এটো নুবুজাই যে অকল নাম থকা মানুহবিলাককে মানুহে পুৰস্কাৰ কৰিব all these awards will go to the people who are silently working for the welfare of Assam. ডাঙৰ নাম থকা মানুহবিলাকৰ কাৰণে এই এৱাৰ্ডটো নহয় এই এৱাৰ্ডটো হ'ব আটাইতকৈ ভাল অংগনবাদী কৰ্মীগৰাকীৰ কাৰণে এই এৱাৰ্ড হ'ব আটাইতকৈ ভাল আশা কৰ্মীগৰাকীৰ কাৰণে এই এৱাৰ্ড হ'ব আটাইতকৈ ভাল টেট টিচাৰ জনলৈকে যোনে নিয়মমতে স্কুলত আহে নিয়মমতে কাম কৰে এই এৱাৰ্ড হ'ব যোনে নিৰবিচ্ছিন্নভাৱে অনাথাশ্ৰম বৃদ্ধ পেনশন স্থাপন কৰি ৰাইজৰ হৈ কাম কৰি আছে এই এৱাৰ্ডে তাক স্পৰ্শ কৰিব যোনে অসমৰ কৃষি অৰ্থনীতিত যুগান্তকাৰী ভূমিকা আগবঢ়াইছে
সো এই এৱাৰ্ড যেতিয়া আমি দিম তেতিয়া মানুহৰ সৰকাৰি বটাৰ ওপৰত থকা ধাৰণাটোৰ পৰিৱৰ্তন হ'ব এণ্ড এটা নতুন এটা সেন্স অফ পাৰপাস আপোনালোকে এই বটাৰ জৰিয়তে আপোনালোকে দেখা পাব কাৰ্বি চুক্তিৰ প্ৰাৰম্ভিক কাম-কাজ সম্পূৰ্ণ হৈছে এই সময়ছোৱাত আৰু এটা আমি বহুত এফেক্টিভ কাম কৰিব পাৰিছো যে আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক বিলাক প্ৰায় দ্ৰুত গতিত অৱনতি হৈছিল মেডিকেলত আমি এমএচআৰভি কৰাৰ পিছত এতিয়া মেডিকেলত পোষ্ট ভেকেন্ট নাথাকে প্ৰতি বছৰে এটা এপইন্টমেন্ট হয় ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক বিলাক এপিএসসি যোৱাৰ কাৰণে বহুত ফেকাল্টি পজিশন খালি হৈ থাকে আৰু ওয়াশিংটন ডিক্লাৰেশন যেটো গোল্ড স্ট্যান্ডার্ড ইন ইঞ্জিনিয়াৰিং স্টাডিজ তাৰ পৰা আমি বহুত দূৰলৈ গুছি গৈছিল কেবিনেটে ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড নিযুক্ত কৰাৰ লগে লগে প্ৰতি 6 মাহত খালি পোষ্ট ৰিক্ৰুটমেন্ট হৈ গৈ থাকিব লাহে লাহে সৰকাৰি কলেজ বিলাকৰ নিযুক্তি আমি এটা ৰিক্ৰুটমেন্ট বোৰ্ডলৈকে লৈ যাম যাতে লোকসেৱা আয়োগৰ পৰা দূৰত থাকিব কিন্তু নিযুক্তি 100% মেধাৰ ভিত্তিত হ'ব এই সময়ছোৱাৰ ভিতৰত আমি দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব পাৰিছো ৰাইমনা আৰু দিহিং পাটকাই এই সময়ছোৱাৰ ভিতৰতে আমি কাজিৰঙা ফ্ৰন্টলাইন ষ্টাফক ভ্যাকচিনেশনৰ পৰা এলিফেন্ট কৰিডৰ ইকো সেনসিটিভ জোন আদিৰ ক্ষেত্ৰত স্থানীয় মানুহৰ লগত লৈ কিবা নতুন কৰাৰ ক্ষেত্ৰত আমি বহুত দূৰ আগুৱাই গলো পুলিশ ৰিফৰ্মত এটা বহু ডাঙৰ আমি পদক্ষেপ লব পাৰিছো আৰু অহা কেবিনেটত সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেন্টৰো সাপ্লিমেন্টাৰী নিউট্ৰিশন প্ৰগ্ৰামে যাতে প্ৰত্যেকজন শিশুৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে তাৰ বাবে আমি চেষ্টা কৰিছো আপোনালোকে অহা সপ্তাহত তাৰ বিষয়ে গম পাব আৰু এই সময়ছোৱাতে আমি সিপাজাৰত প্ৰায় 180 বিঘা হোজাই 2500 বিঘা সতিয়াত আৰু কৰিমগঞ্জত বনাঞ্চল আৰু সৰকাৰি ভূমিৰ পৰা আমি বেদখল মুক্ত কৰিছো আজি কিছুমান দল সংগঠনে কৈছে যে উচ্ছেদিত মানুহক পুনৰ সংস্থাপিত কৰক এটা কথা কোনোবা এটা দিন আহিব মই তেখেতসকলৰ লগতো কথা পাতি যদি পপুলেশন বাঢ়ি গৈ থাকে এসময়ত লিভিং স্পেসৰ প্ৰবলেম হ'বই আৰু তাৰ পৰা সংঘাতৰ সৃষ্টি হ'ব আজি যিসকল সদাশয় ব্যক্তিয়ে কৈছে এভিকশন হ'ব নালাগে বন আৰু মন্দিৰতটো আমি মানুহক বহিব দিব নোৱাৰো আজি মন্দিৰত মানুহ বহিব ফৰেষ্টত মানুহ বহিব আমি নতুন প্ৰজন্ম কোনখন অসম দি থৈ যাম কিন্তু আই আন্ডাৰস্ট্যান্ড প্ৰবলেম ইন দা আদাৰ সাইড অলসো যে যি দৰে জনবিস্ফোৰণ হৈছে কিমান মানুহক ক'ত ৰাখি থব তেওঁলোককো লিভিং স্পেস লাগে মই ভাবো যে আমাৰ আমসু ইউডিএফ আদিৰ দৰে সংগঠনে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত তেওঁলোকে চিন্তা কৰিব লাগিব নহলে এদিন মানুহৰ এনেকুৱা অভাৱ হ'ব যে কামাখ্যাৰ মাটিটোতো আহি তেওঁলোক বহিব লাগিব নহলে ক'ত থাকিব and that will never be allowed by the other people সংঘাত অবশ্যম্ভাৱী হ'ব অসমত আমি সংঘাত কমাব লাগে একাৰণে মই ভাবো যে instead of criticizing government in every step তেখেতসকলে প্ৰচেষ্টা কৰিব লাগে যে how to practice small family size আজি যদি বড়ো মিসিং আদি সম্প্ৰদায়টো যদি স্মল ফ্যামিলি সাইজ তেওঁলোকে প্ৰ্যাকটিস নকৰিলেহেঁতেন তেওঁলোকেও ফৰেষ্টত যাব লাগিলহেঁতেন কিন্তু আপোনালোকে চাব যে লাষ্ট 20 ইয়াৰ্ছত কোনো বড়ো মানুহে বনভূমি ভাঙা নাই কোনো মিসিং মানুহে বনভূমি ভঙা নাই because they have adopted a different lifestyle to live with forestক সংৰক্ষণ কৰিছে আৰু ফৰেষ্টক তেওঁলোকে নতুন ফৰেষ্ট সৃষ্টি কৰিছে হেকাৰণে এবাৰ আমি সিদ্ধান্ত লৈছো যে ট্ৰাইবেল সকলক ফৰেষ্টৰ যেটো পাত্তা দিয়াৰ কাম আমি খুব এক্সপিডাইট কৰিম because they deserve this কাৰণ তেওঁলোকে আমাৰ বনভূমিক ৰক্ষণাবেক্ষণ কৰিছে গতিকে
কোনোবাই যদি ভাবে যে কোনোবা এখন গণতান্ত্ৰিক চৰকাৰে ফৰেষ্ট আৰু মন্দিৰ আৰু সত্ৰত মানুহক মাটিত বহিব দিব, I think that is a too much expectation from us. ইমান expectation আমি মেনেজ কৰিব নোৱাৰো। মোৰ আপত্তি নাই বৰপেটা বাগবৰ জনিয়াত চৰকাৰী মাটি আছে তেওঁলোকক এলট কৰাৰ ক্ষেত্ৰত, কিন্তু how long and how far? যদি এটা পৰিয়ালত 10টা 12টা সন্তান জন্ম হয় আমিতো নোৱাৰিম। So Assam government is going to take some few more steps that which will encourage population control, and I want to work with AMSU and UDF on this front. যে নহলে বিপদ হ'ব, নহলে তেওঁলোক ক'ত থাকিব? এসময়তো কামাখ্যা মন্দিৰতো আহি বহিব লাগিব, গুৱাহাটীতো বহিব লাগিব, মোৰ ঘৰো ল'ব লাগিব, নহলে ক'ত মাটি পাব? যদি প্ৰতি মই এখন অসমৰ এটা সমষ্টিৰ কথা কওঁ, যোৱাবাৰ তাত 65,000 ভোট আছিলে 5 বছৰ আগত, এইবাৰ তাত 80,000 ভোট হৈছে। মই ইলেকশ্যনৰ পিছত এজন মোৰ কংগ্ৰেছৰ পুৰণা বিধায়কক সুধিছিলো যে এবাৰ কন্টেষ্টটো খুব টান হৈছে, তোৰ কি হ'ব? বোলে নহয় দাদা, আগত মোৰ ইয়াত 65,000 ভোট আছিল, এবাৰ 80,000 হ'ল। I was pleasantly surprised যে কেনেকে 25,000 ভোট বাঢ়িব পাৰে। So মই অসমৰ যিসকল বুদ্ধিজীৱী, অসমৰ যিসকল জ্ঞান গৰ্ভ তেওঁলোকে কৰে, এভিকশ্যন সৰু কথা, এইটো আপোনালোকে পাহৰি যাওক। মেজৰ ইস্যুটো হৈছে যে যদি জনসংখ্যা নিয়ন্ত্ৰণ নহয় তেওঁলোকক কিমান দিন গভৰ্ণমেণ্টে 3 টকাৰ চাউল দিব, কিমান দিন বিনামূল্যে চাউল দিব, চাকৰি ক'ত হ'ব, অসমত ইণ্ডাষ্ট্ৰী ক'ত আহিছে? লাষ্টত কৃষি ভূমিতে তেওঁলোক বহিব লাগিব, কৃষি ভূমি কমি যাব। গতিকে মই ভাবো যে there must be an introspection, আৰু কোনো কাৰণতে শিৱ মন্দিৰতো চৰকাৰে মানুহ বহিব দিব নোৱাৰে। আৰু শিৱ মন্দিৰ কেতিয়াৰ শিৱ মন্দিৰ? নৰকাসুৰৰ প্ৰাগজ্যোতিষপুৰৰ ট্ৰেডিশ্যন থকা মন্দিৰ। কাকিত বনাঞ্চলত আমি কেনেকে বহিব দিম? সেইদিনাতো মই বিধানসভাতো কৈছো, তেওঁলোকেও মোক কৈছে নাই আমি মন্দিৰ সত্ৰত বহিব খোজা নাই। গতিকে আজি আকৌ কিয় সমালোচনা কৰিছে? সো মই ভাবো যে নতুন চিন্তাৰ উন্মেষ হ'ব লাগে। কোনো আমাৰ শত্ৰু নহয়, অসমৰ প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ আমি অভিভাৱক, চৰকাৰখন ব্যক্তিগতভাৱে বেলেগ কথা, প্ৰত্যেকজন দৰিদ্ৰ মানুহৰ আমি উন্নতি বিচাৰো, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, কিন্তু কমিউনিটি সাপোৰ্ট আমাক লাগিব, তেওঁলোক আগবাঢ়ি আহিব লাগিব। সো মই আজি মুকলিভাৱে আহ্বান জনাম যে ধৰ্ণা ধৰ্মঘট চৰকাৰক সমালোচনা কেইটামান প্ৰ লিবাৰেল আৰ্টিকল লিখিলে এই মানুহবিলাকৰ দৰিদ্ৰতা শেষ হৈ নাযায়। দৰিদ্ৰতা শেষ হ'বৰ কাৰণে আমি মুছলমান মহিলাৰ মাজত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, জনসংখ্যা নিয়ন্ত্ৰণৰ কাম কৰিব লাগিব। আৰু মই আজি মুকলিভাৱে আহ্বান জনাম যে তেওঁলোকে আমাৰ লগত একেলগে কাম কৰক। We are there for all of you to support in women education and also reducing poverty. But poverty will never be reduced unless you control your population. দুইটা একেলগে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই ভাবো যে চৰকাৰখনৰ মানসিকতাক তেওঁলোকে সন্মান জনাব আৰু সেই দিশত কাম কৰিব। শেষত আমাৰ এই যোৱা মাহটোত অসম গণ পৰিষদ, UPPL আৰু আমাক বিভিন্ন ধৰণে সহায় কৰি থকা ৰাভা যৌথ সংগ্ৰাম সমিতি, গণশক্তি অসম, সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাইছো। অসমৰ ৰাইজৰ শ্ৰীচৰণত আমি মূৰ দুৱাইছো। সকলো ধৰণৰ বেয়া কামৰ পৰা আঁতৰি অসমৰ জনসাধাৰণক নিষ্ঠা আৰু সততাৰে সৈতে সেৱা কৰাৰ আমাৰ গভীৰ প্ৰয়াস থাকিব। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে সুধিব পাৰে। Have you set any roadmap for protection of land, culture, identity of the native as promised in election? I have decided that in next 6 months we will not focus on the agenda.
which will catch headline, but will not get any substantial development. In next 6 months, our focus will be bring reform in education, reform in health, reform in social welfare, and bringing a fundamental reforms in the government. And we will try to keep ourselves out from the issue which will be unnecessary create debate, but will not get anything at the end of the day. And wherever needed, will act, will not speak. Did this include finalization of the NRC? I have said that we will not speak, we will act wherever it is required. Like you have seen, then when we need to act, we have acted upon. So we will act. But as of now, our focus will be in bringing fundamental reforms in government. যেনেকৈ আজি আমি কৰিলো যে সকলোৱে 10 তাৰিখে পেনশন পাব, সকলো শিশুৱে অংগনবাড়ীৰ খাদ্য পাব. We want to do something on women education, on minorities front. We want to bring reforms in agriculture sector, Prime Minister Kishak Bima. So we want to do substantial things for next 6 months. Mr. Chief Minister, You talked about that resources are limited. there is a population explosion. Of a population policy, population control policy. Population policy is already in place. It will come into be effective soon, like government jobs, etc. We have already enacted a population policy in last assembly. It has been rolled out substantially, like you have to go by 2 norms in Panchayat election, cooperative election. So we are already working on it, but more particularly, we want to work with the minority Muslim community to reduce population burden. আমি তেওঁলোকৰ লগত লগ লাগি কাম কৰিব খুজো যাতে জনসংখ্যা নিয়ন্ত্ৰণ হয়, যাতে আলটিমেটলি সোশিয়াল মিনান্স, পভাৰ্টি, ল্যান্ড এনক্ৰোচমেন্ট সবৰে ৰুটটো ক'ত আছে, সবৰ ৰুটটো ক'ত আছে ইন দা পপুলেশ্যন. গতিকে মই ভাবো যে অসমত বহুত সামাজিক ব্যাধি আমি দূৰ কৰিব পাৰো যদি immigrant Muslim adopt a decent family planning norms. So this will be my appeal to them. So এই কথাবিলাকৰ পৰা এই ইস্যুবিলাক আছে, মিডিয়াৰ পৰা দূৰত থাকি এইবিলাকত বিভিন্ন কাম চলি আছে, চলি থাকিব. But every press conference I don't want to discuss 6 নম্বৰ দফা NRC আছে সুপ্ৰিম কোৰ্টত, মই কথা পাতি কি পাম? 6 নম্বৰ দফা আছে এটা বেলেগ জায়গা. সো আমাৰ মন্ত্ৰীসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন মানুহৰ লগত কথা পাতি আছে. But every press conference মই এই ইস্যু কেইটা reiterate কৰি থাকিব খোজা নাই. But while stating so, মই আপোনালোকক এইটোকে কৈছো যে অহা 5 বছৰত সকলো দিশতে আপোনালোকে ভাল ৰিজাল্ট পাব. বহুত বেছি মিডিয়াৰ কথা কৈ কামবোৰ কৰি থাকো কাৰণে ৰিজাল্ট নোলায়. আমি কিবা কওঁ পোৰ্টেলটো আধা ছপাই দিয়ে, কালি আকৌ ধৰ্ণা ধৰ্মঘট আৰম্ভ হৈ যায়. গতিকে we'd like to talk directly with the stakeholders, not through media. Sir, it's like 1.5 months now. Several sectors are stressed, and the section is already under stress. And you are contemplating for an economic package. No, I don't think that in Assam situation is such. We are releasing regular installment of almost 1,000 rupees to 22 lakhs family. So we are giving rise to almost 55 lakhs family. And today also we have released those of social assistance. So except the urban poor, the rural poor has been taken care of, and in urban poor also we have. That is why we are a bit slow, because we are keeping all shops, business establishment open till 1. And that is also in for last 3 weeks. Tar agot to 5 ta leke khula ase.
So we are striking a balance. When we are talking about COVID, we are thinking about economy also. মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ এটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছো যিটো বিষয় হয়তো বহুতে দৃষ্টিগোচৰ কৰা নাই যে যোৱাবেলি কৰোনা কালত যেটা ফুল লকডাউন হৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছু ইকনমিক পেকেজ ব্যৱসায়ীসকলক দিছিল বা সেইটো লোন হিচাপে দিয়া হৈছিল আৰু এইবেলি লোনৰ যিটো ইনষ্টলমেন্ট মাফ কৰা নাই আৰু বহু ক্ষেত্ৰত বহু ব্যৱসায়ীয়ে লোনৰ ইনষ্টলমেন্ট দিয়াত ব্যৰ্থ হৈছে তেনে ক্ষেত্ৰত তেওঁলোকৰ সিভিলত বিৰাট বেয়াকে এফেক্ট কৰিছে যেটো ভৱিষ্যত তেওঁলোকে লোন পোৱাৰ ক্ষেত্ৰত বা ব্যৱসায় কৰাৰ ক্ষেত্ৰত বহু অসুবিধা হ'ব সৰকাৰে কেনেকুৱা নীতি গ্ৰহণ কৰিব বা কৰিছে এই ক্ষেত্ৰত এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ইস্যু যদি কোনোবা ব্যক্তিয়ে কোভিডৰ শেষত আমাৰ ইয়াত তেনেকুৱা লোন লোৱা ব্যক্তিৰ সংখ্যা খুবেই কম আমি লোন যোৱাবাৰ ভাল কৰি দিব নোৱাৰিলো স্ট্ৰীট ভেন্ডৰ লোনটোৰ কথা আপুনি কৈছে নহয় জানেনে অকল স্ট্ৰীট ভেন্ডৰ নহয় বহু ক্ষুদ্ৰ ব্যৱসায়ী আছে আৰু মই ভাবো যে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানে সময়ত তেখেতে নিশ্চয় যেনেকে ভ্যাকচিনৰ ক্ষেত্ৰত ডিসিশন লৈছে so we should continue to have faith on prime minister and he will act at an appropriate time sir মোৰ এটা কথা জানিবলৈ আছিল আপুনি যেনেকৈ কৃষি বিভাগৰ বিষয়াসকলক ট্ৰান্সফাৰ কৰিবলৈ কৈছে যে সকল 3 বছৰতকৈ বেছি একে জেগাতে আছে তেনেকৈ অসমৰ যিবিলাক ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিষয়া তেওঁলোকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব নেকি কাৰণ এতিয়ালৈকে বহুত গছ-গছনি কটা হৈছে লাষ্ট 5 বছৰতো বহুত গছ-গছনি কাটিছে আমি মই পাৰ্সনেলি বহুতবাৰ জনাইছো পেপাৰ কাটিংও দিছো আপোনাক বিকে বিষয়াসকলে ক'ত কি কৰিছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ লগত মোৰ এতিয়াও ৰিভিউ মিটিং হোৱা নাই যেতিয়া হ'ব তেতিয়া সেই বিষয়ে মই অলপ আলোচনা কৰিম আৰু নিশ্চয় গোটেই কেইটা বিভাগতে আমি কিছু ভাল পদক্ষেপ দেখা পাম আমাৰ মন্ত্ৰীসকলেও চেষ্টা কৰি আছে কিবা যদি স্পেসিফিক কমপ্লেইন আছে নিশ্চয় আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই চাই দিব পাৰিব মুখ্যমন্ত্ৰী মহোদয় মাইক্ৰ ফাইনান্সৰ ঋণ মাফৰ প্ৰক্ৰিয়াটো কিমানখিনি আগবাঢ়িছে বহুখিনি আগবাঢ়িছে তেওঁলোকে এতিয়া আমাক লিষ্টখন দিছে যে কিমান এক্স্যাক্টলি লোন আছে বহুদিন তেওঁলোকে লোনৰ লিষ্টখনে দিব খোজা নাছিলে লাষ্ট মিটিংত তেওঁলোকে আমাক লিষ্টখন দিছে আৰু লাহে লাহে বিষয়টো আগবাঢ়ি গৈ আছে আৰু বাজেটৰ সময়ত আপোনালোকে ইয়াৰ ৰিফ্লেকশনবোৰ দেখা পাব আৰু এটা প্ৰশ্ন আছিল যে দেশৰ বহু কেইটা ৰাজ্যতে কিন্তু বোৰ্ডৰ এক্সাম বন্ধ কৰিছে কিন্তু অসমৰ ক্ষেত্ৰত কি অসমৰ গাৰ্জেনসকলে পৰীক্ষা পতাৰ সপক্ষে বিভিন্ন ছাত্ৰ সংগঠনসকলে বিশেষকৈ আপসু সকলোৱে শিক্ষা মন্ত্ৰী কৈছে যে অসমৰ পৰীক্ষা পাতাটো যে এটা খুব ভাল পৰম্পৰা আছে আজি যদি আমি পৰীক্ষা নাপাতো কালি আনন্দৰাম বৰুৱা বঁটা আমি কাক দিম স্কুটি আমি কাক দিম সো অসমৰ পৰীক্ষাটোৰ লগত বহুত এম্পাৱাৰমেন্ট পলিচিও যোগ হৈ আছে সেইকাৰণে শিক্ষা বিভাগে জুলাই মাহৰ মাজ সপ্তাহত পৰীক্ষা পতাৰ কাৰণে চেষ্টা কৰিব আৰু তাত পৰীক্ষাৰ প্ৰশ্ন কাকত খুব ইজি বুলি মই নকওঁ অবজেক্টিভ টাইপ হ'ব আৰু খুব স্ট্ৰেইট হ'ব কোনোবা লৰা 100ৰ ভিতৰত 100 পাবও পাৰিব তেনেকুৱা ধৰণৰ থাকিব যদি অবজেক্টিভত থাকে আৰু কোভিড নিয়ম মানি আমি পৰীক্ষা জুলাই মাহৰ মাজ সপ্তাহত অনুষ্ঠিত কৰিম প্ৰভাইডেড তাত যদি পজিটিভিটি মাস্ট বি বিলো 2% যদি 2ৰ ওপৰত থাকে তেতিয়ালে আমি স্কুলক ইভালুয়েশন কৰিব দিব লাগিব যদি 15 জুলাইলৈকে সাপোজ 15-16 জুলাই কাউন্সিলে ডিক্লেয়াৰ কৰিলে পৰীক্ষা কিন্তু আমি 1 তাৰিখে দেখিলো যে নহয় পজিটিভিটি 3% তেতিয়া ডেফিনেটলি আমি ষ্টুডেন্টৰ লাইফ ৰিস্কত ল'ব নোৱাৰো সো কাউন্সিলে কালি পৰহি পৰীক্ষাৰ দিন দিব বাট তাত ৰাইডাৰ থাকিব যে পজিটিভিটি বাই দেন মাস্ট বি বিলো 2% যদি পজিটিভিটি 2ৰ ওপৰত থাকে তেতিয়া হলে শিক্ষকসকলে স্কুলতে ইভালুয়েশন কৰি লৰা ছোৱালী আগবঢ়াই দিব সো এতিয়া লৰা ছোৱালীয়ে পঢ়ি থাকিব লাগে 15 জুলাইত পৰীক্ষা হ'ব বুলি কিন্তু যদি আমি তেওঁলোকৰ দেউতাক আমি তেওঁলোকৰ অভিভাৱক যদি 1 জুলাইত আমি অ্যাসেসমেন্ট কৰিম যদি 2%ৰ তলত পজিটিভিটি না যায় তেতিয়ালে জীৱনৰ ৰিস্ক লৈ লাভ নাই আমি পৰীক্ষা ক্যান্সেল কৰি
স্কুল ইভালুৱেশ্যনৰ ওপৰত আমি তেওঁলোকক পাছ কৰাম। কেনেকৈ হ'ব, কি হ'ব, আচলতে ষ্ট্ৰাকচাৰ এইটোলৈ কোনো চিন্তা কৰিবলগীয়া নাই। শিক্ষামন্ত্ৰী ডাঙৰীয়াই সংবাদমেল কৰি কালি পৰহি আপোনালোকক ক'ব। তিনিটা কথা আজিৰ দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব। এদিন বা দুদিনৰ পৰীক্ষা হ'ব। ছোৱালীয়ে বেলেগকৈ দিব, ল'ৰাই বেলেগকৈ দিব, যাতে সোশ্যাল ডিস্টেন্স উইল বি মেইনটেইন। কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহ'লে পৰীক্ষা একেবাৰে কেনসেল হৈ যাব। সো উই আৰ নট গোইং টু টেক ৰিস্ক। আমি ছাত্ৰ ছাত্ৰী জীৱনক লৈ আমি ৰিস্ক নলওঁ। কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়াহ'লে আমি পৰীক্ষা পাতিব লাগিব। আৰু এইটো বহুত ডাঙৰ কোনো অংক নহয়, একদম সিম্পল অংক যে ল'ৰা ছোৱালীয়ে কোভিড হওক নহওক এনেই পঢ়ি থাকিব লাগে। পঢ়ি থকাটো ছাত্ৰনাং অধ্যয়নাং তপাহা, গতিকে পঢ়ি থাকিব লাগে। পঢ়াৰ কাৰণে টেনচন ল'ব কি দৰকাৰ? দেশৰ আন ৰাজ্যে বন্ধ কৰিছে যদিও অসমে আন ৰাজ্যই কোভিড লকডাউন কৰি নিয়ন্ত্ৰণ কৰিছে, আমি লকডাউন নকৰাকৈ নিয়ন্ত্ৰণ কৰিছো। আন ৰাজ্যৰ তুলনাত আমি যদি কৰবাত ভাল কাম কৰিব পাৰো আমি কিয় ভাল কাম কৰিব নালাগে? ইয়াৰ বাবে আপোনাক ধন্যবাদ দিম। কথাটো কৈছো। কিন্তু যদি নোৱাৰো 1 তাৰিখে আমি আবান্ডন কৰি দিম। যদি 1 জুলাইৰ ভিতৰত 2% তলত পজিটিভিটি নাহে আমি তেতিয়া ৰিস্ক নলওঁ, তেতিয়া আমি পৰীক্ষা নাপাতো। কিন্তু যদি কোভিডো নাই, পজিটিভিটিও নাই, আমি কিয় পৰীক্ষা নাপাতিম? গতিকে ইটি যে অলপ লাকো থাকিব। পৰীক্ষা দিব নোখোজাখিনি ল'ৰা যদি লাক ভাল তেতিয়াহ'লে 1 তাৰিখলৈকে 2%ৰ তলত নানামিব, পৰীক্ষা কেনসেল হৈ যাব। দিব খোজাখিনিৰ যদি লাক ভাল, পজিটিভিটি 2 তলত নামি আহিব। গতিকে কিন্তু হলে 15 পৰা 20 জুলাইৰ ভিতৰত হ'ব, তাতকৈ আৰু পিছত নহয়। কি বিষয়? হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ এটা বিষয় য'ত হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ এক্সটেণ্ড কৰা নামত বিভিন্ন জুনিয়ৰ কলেজে মেনেজ কৰে বুলি আচলতে আপোনালোকে মোক গোটেইখিনি নুসুধিব, সব শিক্ষামন্ত্ৰীকো কিছু সুধিব। এইটো কোনো প্ৰশ্নই হ'ব নোৱাৰে যে পূৰ্বতে শিক্ষামন্ত্ৰী আছিল কাৰণে মই এইটো প্ৰশ্নৰ উত্তৰ দিম। গতিকে আমাৰ সকলো মন্ত্ৰীয়ে সাংবাদিকসকলৰ লগত কথা পাতি থাকে। গতিকে তেখেতসকলক আপোনালোকে সুধি থাকিব। আৰু বহুত কথা মোৰ নজৰতো নাহে, কাৰণ মোৰ শিক্ষামন্ত্ৰীৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে, তেওঁ ডিল কৰি ল'ব। আপুনি পুলিচ ৰিফৰ্মছৰ এটা ডাঙৰ পদক্ষেপ ল'লে। মই এজন ভুক্তভোগী বা on behalf of other citizens who might have faced the same problem, এটা পুলিচৰ লৈ পেলাই কথা নাই। ভেৰিফিকেশ্যন, পাছপোৰ্ট ভেৰিফিকেশ্যন হওক বা আমাৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত চাকৰি কৰিবলৈ ভেৰিফিকেশ্যন, আজিকালি বেংকতো ভেৰিফিকেশ্যন লাগে। এই ইজ অফ ভেৰিফিকেশ্যনটো এটা যদি কৰিব পাৰে, লাইক ইজ অফ কালি আমি কথা পাতিছো যে সিটিজেন ফ্ৰেন্ডলি কেনেকে হ'ব পাৰো। আমি আৰু 6 মাহ লাগিব আপোনালোকক, কাৰণ এতিয়া অকণমান আমি ক্ৰাইমৰ এগেইনষ্টত কথা পাতিছো, বাট ভেৰিফিকেশ্যন, পাছপোৰ্ট এই ইস্যুবিলাক আমাৰ মাইণ্ডত আছে। 6 মাহ মান দিয়ক, আমি কৰি গৈ থাকিম। যিটো ক্ৰাইমৰ কথা কৈছে, ড্ৰাগছৰ বিৰুদ্ধে যিটো কৰিছে আমি অভিনন্দন জনাইছোঁ। কিন্তু বিশেষকৈ গাঁও অঞ্চলত দেখা পাইছোঁ টিন আৰু জুৱা, যিবিলাক গাঁৱৰ বজাৰ আছে, বিশেষকৈ সাধাৰণ যিবিলাক শ্ৰমিক মানুহ গোটেই দিনটো কাম কৰি আহি সন্ধিয়া তেওঁলোকে দেউলীয়া হৈ যায়। টিন খেল আৰু জুৱাৰ বিৰুদ্ধে চৰকাৰীভাৱে কিবা ব্যৱস্থা কৰিব? আমি চবেই কৰিম, খালি ৰোম ৱাজ নট বিল্ট ইন এ ডে। অকণমান এমাহত যিমানখিনি টানিব পাৰিছো টানা গৈছে, কিন্তু আমি এই কামবিলাক লাহে লাহে কৰিম আৰু আপোনালোকে ভাল পাব। যেতিয়া মই আকৌ 3 মাহ হ'লে এনেকে কথা পাতিম আৰু বহুত নতুন কথা আপোনালোকক ক'ব পাৰিম। কাৰ বিৰুদ্ধে ওলাইছে? কি ওলাইছে? এইবিলাক সঁচাৰ ওপৰত প্ৰতিষ্ঠিত নহয়। চব কথাটো হ'ল যে GMDৰ ফ্লেট, এটা ফ্লেটৰ মূল্য 26 লাখ টকা। কোনো NGOৰ কাৰণে ফ্লেট সংৰক্ষণ হোৱা নাই। মানুহে আহি য'তে হাইয়েষ্ট ৰেট দিব তাকে আমি ফ্লেট দি দিম। 26 লাখ টকা হৈছে ৰিজাৰ্ভ প্ৰাইচ। সিল এনভেলপত মানুহে দিব, মই 28 লাখ দিম, মই 29 লাখ দিম।
এনভাপ খুলিম তাকে ঘৰ পাই যাব একেবাৰে সিম্পল আপোনালোকৰ চকুৰ সন্মুখত মানুহে গৌৰৱেৰে সৈতে ফ্ল্যাটত সোমাব ক'ব মই কাকো 1 টকা দিয়া নাই যি দিছো চৰকাৰক দিছো যেটো সঞ্জয় কিষাণৰ কথা আহিছে আমাৰ চৰকাৰৰ দিনত নিযুক্তি হোৱা নাই আগৰ সময়ছোৱাত কিবা হৈছিল যদি সেই বিষয়ে মই চোৱা নাই কিন্তু আপোনালোকে সঞ্জয় কিষাণৰ লগত নিজে কথা পাতি ল'ব পাৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দুটা প্ৰশ্ন কৰিব এটাই প্ৰশ্ন কৰিব এইটো প্ৰশ্ন অকমান গুৰুত্বপূৰ্ণ আপুনি এটা কথা হৈছে গঠনমূলক পপুলেশ্যন কন্ট্ৰোলৰ কথা কৈছে সংখ্যালঘুৰ ক্ষেত্ৰত বা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত কিন্তু সদতে দেখা যায় এতিয়া অসমৰ বিশেষকৈ অসমৰ যিটো সোশ্যাল মিডিয়া বা ফেসবুক বা টুইটাৰ যিকোনো জায়গাতে দেখিবলৈ পোৱা যায় যিকোনো ব্যক্তিয়ে বিভিন্ন সংগঠনৰ কিছুমান পাবৰ্জতা নেতাই সংখ্যালঘু বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক তুচ্ছ তাচ্ছিল্য আৰু গালি গালাজ কৰা আৰম্ভ কৰি দিছে বিভিন্ন মানুহৰ মাজত সাম্প্ৰদায়িক যিটো মন্তব্য বিষয়বস্তু বিয়পাৰ চেষ্টা চলাইছে তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ব নেকি প্ৰথম কথাটো হ'ল যে প্ৰভোকেশনৰ সোৰ্সটো ক'ত আজি যদি আপুনি কয় যে বহুত মানুহে মুছলমান মানুহৰ বিৰুদ্ধে লিখিছে প্ৰতিদিনে ফেসবুকত মুছলমান লৰা বহুতে কমিউনিটিতে নহয় এটো ব্যক্তি বিশেষে হিন্দু মানুহৰ বিৰুদ্ধেও লিখি লিখি গৈ থাকে দিনে ৰাতি এই মই কথাটো কৈছো এই কথাবিলাক তেতিয়া নিয়ন্ত্ৰিত হ'ব যেতিয়া আমি ফান্ডামেন্টাল ইস্যু বিলাকত চকু দিম মানুহৰ কেতিয়াবা খং উঠে যে মোৰ মন্দিৰটোতে আহি বহি ললে কাৰোবাৰ খং উঠে যে ইয়াতে এই কামটো হৈছে তাতে তেওঁ জড়িত আছে আকৌ মুসলিম মানুহৰ কিছুমান হয়তো হিন্দু মানুহৰ ওপৰতো খং উঠে যে আমাৰ কথা এনেকে কৈছে গতিকে যদি সিম্পটম বিলাক আপোনালোকে কন্ট্ৰোল কৰিব দিয়ে আমি কন্ট্ৰোল কৰিব নোৱাৰো ৰোগটোৰ যদি গুৰিটো কন্ট্ৰোল হয় তেলে গুটেইখিনি কন্ট্ৰোল হৈ যায় নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত মানুহৰ কিছু দুখ আছে যে ইমান কাম কৰিলো 100টা ভোটত 99টা 100টা এটাও ভোট গৈ নাপালো কিছুমান এনেকুৱা থাকে এই দুখটো 3 মাহ মান থাকে গতিকে 3 মাহ পিছত লাহে লাহে মানে দুখ বিলাক পাহৰে এতিয়া আমাৰ ৰবজিত দাস ডাঙৰীয়াই যেতিয়া বাকচ গন্তি কৰিলে কৰভোগত 100টাৰ ভিতৰত কোনোবা এটা বুথত এটাও নোলাল তাতে হয়তো অৰুণোদয় পোৱা 20 গৰাকী আছে গতিকে এতিয়া কিন্তু ডেমক্ৰেসিত সবৰে অধিকাৰ আছে এটো কৰাৰ এই কথাবিলাক ইলেকশনৰ পিছত 3 মাহ মান অলপ চলি থাকে 3 মাহ মান পিছত পশ্চিম বংগটো বহুত বেছি অসমত অলপ ফেসবুকৰ যুদ্ধ চলিছে পশ্চিম বংগত কি হৈছে আপোনালোকে কম্পেয়াৰ কৰক পশ্চিম বংগৰ তুলনাত আমাৰ ইয়াত একো নাই আৰু ভগৱানে কৰক কেতিয়াও নহক আমি কেতিয়াও নিবিচাৰো অলপ ফেসবুকত টানাটানি লাগি আছে 3 মাহ মান পিছত হেবিলাকো পাহৰি যাম লাহেকৈ বানপানী আহিব আপোনালোকে দেখিব যে আমাৰ হিন্দু মানুহে গৈ পেলা বাগবৰজনিয়াত ৰিলিফ লৈ যাব আকৌ আমাৰ বিপদ হ'ব মুছলমান মানুহে আমালৈকে ৰিলিফ লৈ আহিব গতিকে আলটিমেটলি আমাৰ গোটেই সিস্টেমটো হ'ল যে আমি এখন ধৰ্মনিৰপেক্ষ সমাজত থাকো নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত 3টা মাহ এনেকৈ কুটুৰ খাটাৰ চলি থাকিব একচন ললে ঘাটো ডাঙৰ হৈ যাব যদি জেলে তেলে লৈ যায় তে ঘাটো খজুৱালে ডাঙৰ হৈ যায় নহলে ঘা বিলাক 10-15 দিনত শেষ হৈ যায় আৰু যিটো হাতে হাতা হলেতো ধৰিব লাগিব কিন্তু হাতলৈকে যোৱাৰ কোনো নাই লিখা লিখিয়ে গতিকে মোৰ বিপক্ষেও কিমানে লিখে আকৌ মোৰো মানুহে কাবাৰ বিপক্ষে লিখে গতিকে এটো লিখি ভাল পায় আৰু মানে খংটো ওলাই যায় আৰু লিখি দিলে গতিকে কিন্তু আমি আইন হাতত তুলিব নিদিও এটা পৰ্যায় বাহিৰত যাব নিদিও আৰু মই একেবাৰে নিশ্চিত যে আপোনালোকে দেখিব এই লিখা মানুহবিলাকে বানপানীত ইজনে সিজনক সহায় কৰিব Chief Minister, I have an important question. You have spoken about strategic vaccination in the district which were reporting more cases. Now there are two major concerns. One is that in terms of total vaccinated people in Assam is still around just about 5%. Secondly, no Assam is 12%. Total vaccinated. Yeah. But I mean, if you say that second dose, it's all related to time. Yeah, that's true. But if you look at parameters in that way, but we have done about more than 5%. And there are also concerns that in several districts, several of the districts that you are talking about strategic vaccination, hundreds of people have missed their second dose, particularly in cases of Covaxin, due to Covaxin shortage. So what is the new strategy?
First of all, state government do not produce vaccines. We have placed order, but Bharat Biotech has their own limitation. Yesterday also they have sent vaccine so that we can cover the deadline of 42 days. In Assam, nobody has crossed 42 to 44 days. We are providing Covaxin on time, but we have seen some problems. Government of India has assured us that from 1st of July, it will be a smooth. Assam will get 3.5 lakhs vaccine per day. So I think till then we have to bear, and we have to we have to see that correct kind of information is reaching to the people, because people are insisting on Covaxin dose after expiry of 28 days. Basically, it should have been expiry of 42 days. But sir, there have been cases, I can cite you at least a dozen cases where people have exceeded between 45 to even 50 to 50. This might be aberration, because we have taken enough step to give vaccines within 42 days. But if somebody has actually crossed 45 days, it should not have happened. But I think sometime because of communication also that problem might be there. As of now, yesterday also we got good number of Covaxin to cover second dose. Chief Minister, I have a question. Adhiya sab puri lale kon ulabo Because you don't get to make one thing, why Assam doesn't have an agriculture policy still yet? Because I just wanted to emphasize, you have put lot of emphasis on the industrialization and having a land bank. But still Assam doesn't have an agriculture policy which stops from... First of all, agriculture policy has already been drafted, and we have done extensive discussion of 3 hours with agriculture department. We need to do certain things. We are on it, and I think in next 6 months you will see a positive movement in that front also. Thank you so much.